নমস্কাৰ বন্ধু বান্ধৱীসকল, লাইফলাইন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি আলোচনা কৰিব ওলাইছোঁ আত্মপৰিচয়ৰ বিষয়ে। যেতিয়ালৈকে আত্মপৰিচয় নাথাকে বা নিজৰ পৰিচয় নাথাকে তেতিয়ালৈকে আমাৰ আত্মবিশ্বাস নাথাকে। কিন্তু নিজৰ পৰিচয় কৰাৰ কি অৰ্থ হ'ব পাৰে কেতিয়াবা ভাবি চাইছেনে? ভাবকচোন, যেতিয়া কোনোবাই আপোনাক সোধে যে আপুনি কোন হয়, তেতিয়া কি উত্তৰ দিয়ে? কয় যে মই এওঁৰ ল'ৰা, মই শিক্ষক হয়, বা মই চিকিৎসক হয়, মই ব্যৱসায়ী হয়, মই তেওঁৰ ছোৱালী হয়, মই পত্নী হয়, তেওঁৰ দেউতাক হয়, তেওঁৰ মাক হয়। আমাৰ পৰিচয় সদায় কোনোবা অন্যৰ কাৰণে হয়। আমি নিজকে সমাজৰ দৃষ্টিৰে চাওঁ, আৰু যদি আমাৰ পৰিচয় কোনোবা অন্য মানুহে দিয়ে তেতিয়া আমাৰ নিজৰ বিচাৰ কেনেকুৱা প্ৰকাৰৰ হয়? বিচাৰ যদি নিজৰ নহয় তেতিয়াহ'লে আত্মবিশ্বাস কেনেকুৱা প্ৰকাৰৰ হ'ব পাৰে? আত্মপৰিচয়ৰ বাবে আমি নিজে নিজক সুধিব লাগে যে মই কোন হয়। কিন্তু প্ৰথম আমাৰ মনটোৱে সেইটোৱে ক'ব যিটো আমি আনক কওঁ। সমাজে দিয়া পৰিচয়বিলাকক বাদ দি যদি অলপ গভীৰভাৱে বিচাৰ কৰোঁ তেতিয়া কি উত্তৰ পাম? নিশ্চয় আমাৰ মনটোৱে ক'ব যে মই সেইজন যিয়ে দিন পৰ্বত বগাম, সাগৰত সাঁতুৰিম, নেতা হ'ম। অৰ্থাৎ আমাৰ মনটোৱে সদায় আমাৰ পৰিচয় দিয়ে আমাৰ ইচ্ছাক লৈ। আমাৰ ইচ্ছাবিলাকেই আমাৰ জীৱনৰ ব্যাখ্যা হৈ থাকে। আমি জানিলোঁ যে আমাৰ মনে সদায় আমাৰ পৰিচয় আমাৰ ইচ্ছাৰে বনায়। কিন্তু ইচ্ছা তাক কোৱা হয় যি কেতিয়াও পূৰ্ণও নহয় আৰু সলনিও হৈ থাকে। যদি আমাৰ পৰিচয় ইচ্ছা হৈ থাকে তেতিয়াহ'লে আমাৰ পৰিচয় সদায় আধৰুৱা আৰু অসম্পূৰ্ণ হৈ থাকিব। এইটো সত্য নহয়নে? তেতিয়াহ'লে বাস্তৱত আমাৰ পৰিচয় কেনেকৈ পাম? আমাৰ পৰিচয় সেইটো নহয় যিটো আমাক সমাজে দিয়ে, আৰু সেইটোও নহয় যিটো আমি আমাৰ ইচ্ছাৰ কাৰণে বনাই লওঁ। আৰু অলপ গভীৰভাৱে বিচাৰিলে আমাৰ পৰিচয় বিচাৰি পাম। আৰু আমাৰ হৃদয়ে উত্তৰ দিয়ে যে মই নিডৰ হয়, মই ভয়ভীত হয়, মই এলেহুৱা হয়, মই উদাসীন হয়, মই বান্ধি থোৱা হয়, বা মই মুক্ত হয়। বাস্তৱত আমাৰ সঁচা পৰিচয় আমাৰ হৃদয়ৰ ভাৱনাবিলাক হয়। কাৰণ আমাৰ সকলো কাম, সকলো নিৰ্ণয় আৰু সকলো সফলতা, সকলো অসফলতা প্ৰকৃততে আমাৰ ভাৱনাৰে নিৰ্মিত হয়। এইটো সত্য নহয়নে? যেতিয়া আমি নিজৰ সঁচা পৰিচয় পাওঁ তেতিয়া আমি নিজৰ ভিতৰৰ আৱশ্যক পৰিৱৰ্তন আনিব পাৰোঁ। বুদ্ধিপূৰ্বক নিৰ্ণয় কৰিব পাৰোঁ যে কি পাম, কি হেৰুৱাম। ইয়াৰ পিছত আমি যিকোনো কাম কৰিবলৈ আত্মবিশ্বাসৰ লগত থিয় হ'ব পাৰোঁ। অৰ্থাৎ যেতিয়া আমাৰ নিজৰ সঁচা পৰিচয় পাওঁ তেতিয়াই সঁচা আত্মবিশ্বাসৰ জন্ম হয়। আৰু আত্মবিশ্বাসেই জীৱনৰ মূল মন্ত্ৰ হয়। এই কথাটো নহয়নে বাৰু? যদি হয় আপোনালোকে বিচাৰ কৰিব। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ